তিনিচুকীয়াত অসম চৰকাৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত ক্ষুদ্ৰ লঘু আৰু মজলীয়া ঔদ্যোগিক বাণিজ্য মেলা আজিৰ পৰা অৰ্থাৎ 9 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে তিনিচুকীয়াৰ চলিহানগৰ খেলপথাৰত অসম চৰকাৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আৰু অসম ক্ষুদ্ৰ উদ্যোগ নিগমৰ সহযোগত ক্ষুদ্ৰ লঘু আৰু মজলীয়া ঔদ্যোগিক বাণিজ্য মেলা অনুষ্ঠিত কৰা হৈছে। বাণিজ্য মেলাত নিবনুৱা যুৱক যুৱতীসকলে প্ৰস্তুত কৰি উলিওৱা ষ্টল, আচাৰ, সাজপাৰ, গ্ৰীণ টি আদি বিভিন্ন ধৰণৰ থলুৱা সামগ্ৰীসমূহ ৰাইজৰ আগত সমাদৃত কৰিছে। তিনিচুকীয়া জিলাৰ লগতে শিৱসাগৰ, দুলীয়াজান আদি বহু দূৰ দূৰণিৰ পৰা যুৱক যুৱতীসকলে বাণিজ্য মেলাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। উক্ত বাণিজ্য মেলাত প্ৰশিক্ষণৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তা সমিতিয়ে অৱগত কৰে। লগতে সকলো ৰাইজক উল্লেখিত 5 দিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আন্তৰিকতাৰে আহ্বান জনাইছে। আজিৰ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম ক্ষুদ্ৰ উদ্যোগৰ উপ পৰিচালক ৰঞ্জনেশ্বৰ গোস্বামী, তিনিচুকীয়া জিলা উদ্যোগ আৰু বাণিজ্য প্ৰবন্ধক হীৰকজ্যোতি পেগু সমীক্ষা কৰি বহু বিশিষ্টজন বিষয়ববীয়া। যিমানবোৰ ক্ষুদ্ৰ উদ্যোগী আছে তেওঁলোকৰ নিজা নিজা যিবোৰ প্ৰডাক্ট আছে এই প্ৰডাক্টবোৰ এই মেলাখনৰ জৰিয়তে প্ৰচাৰ কৰা, তেওঁলোকৰ উন্নয়নৰ কাৰণে প্ৰথমে এপিল কৰিম আমাৰ তিনিচুকীয়াবাসীক, আমাৰ এই মেলালৈ চবে আহক। আমাৰ তিনিচুকীয়াৰে আমাৰ যুৱক যুৱতীসকলে নিজে কষ্ট কৰি প্ৰস্তুত কৰা সামগ্ৰীবোৰ ইয়াত আমি প্ৰদৰ্শন কৰিছোঁ। চবে আহক, আপোনালোকৰ সঁহাৰি লাগে। আপোনালোকে আহিলে আৰু আমি উৎসাহ পাম। আমাৰ বিভিন্ন ইণ্ডাষ্ট্ৰি, অকল আমাৰ থলুৱা খাদ্য বুলিহে নহয়, বেলেগ বস্তু আছে। আমাৰ নতুন নতুন বস্তু ইয়াতে ইউনিট আছে যোনকেইটা তৈয়াৰ হয় আমাৰ তিনিচুকীয়াতে। আমি সেইবোৰকে ইয়াত প্ৰদৰ্শন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। ছাৰে যিহেতু ক'লে আমাৰ ট্ৰেইনিঙৰ কথা, আমি ট্ৰেইনিঙো ইয়াত ৰাখিছোঁ আৰু 5 দিনীয়া হ'ব। আপোনালোক চব আহক, আপোনালোকৰ সঁহাৰি আমাক প্ৰয়োজন আছে। আৰু তাৰ লগতে আমাৰ এই ট্ৰেইনিঙৰ পিছতো আমাৰ অলপ কালচাৰেল প্ৰগ্ৰাম আমি এৰেঞ্জ কৰিছোঁ 5টা বজাৰ পৰা আবেলি। আপোনালোকে উপভোগ কৰিব আহিব পাৰিব আৰু মই আশা কৰোঁ আপোনালোক আহিলে আমি সফল কৰিম। থেংক ইউ। চলিহানগৰ খেলপথাৰত উদ্যোগ বাণিজ্য ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ উদ্যোগত আৰু অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ সহযোগত আজি এখন বাণিজ্য মেলা হৈছে। ইয়াৰ 9 তাৰিখৰ পৰা আমাৰ হ'ব, 13 তাৰিখলৈকে আৰম্ভ হ'ব। গতিকে ইয়াত আমাৰ থলুৱাভাৱে যিখিনি প্ৰডাক্ট আছে, আমাৰ নিবনুৱা যুৱক যুৱতীসকলে যিখিনি থলুৱা প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনি আমাৰ ইয়াত লৈ আহিছে আৰু সেইখিনি ৰাইজৰ মাজত সমাদৃত কৰিবৰ কাৰণে আজি উদ্যোগ বিভাগৰ দ্বাৰা এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। মই দেখিছোঁ ইয়াত যথেষ্টখিনি ষ্টল আহিছে, বিশেষকৈ আচাৰ, থলুৱাভাৱে নিৰ্মিত সাজপাৰ, গ্ৰীণ টি আৰু বিভিন্ন ধৰণৰ থলুৱাভাৱে নিৰ্মিত বস্তুবোৰ ইয়াত আহি কৰিছে। গতিকে বিভিন্ন স্থানৰ পৰা ৰাইজ আহিছে। বিশেষকৈ দেখিছোঁ মই শিৱসাগৰৰ পৰা কিছুমান ষ্টল আহিছে, দুলীয়াজানৰ পৰা আহিছে, আহি তেওঁলোক ইয়াত উপস্থিত হৈছেহি। গতিকে মই ভাবিছোঁ আমাৰ থলুৱাভাৱে নিৰ্মিত যিখিনি বস্তু আছে সেই বস্তুখিনি যথেষ্ট সমাদৰ লাভ কৰিব। ইয়াৰ উপৰিও আমাৰ এই অনুষ্ঠানটোত লগত সংগতি ৰাখি ভাৰ্মি কম্প'ষ্ট ট্ৰেইনিং আৰম্ভ কৰিব, ফিচাৰীৰ লগত জড়িত যিখিনি ট্ৰেইনিং আছে সেইখিনি দিব আৰু আমাৰ ক্ষুদ্ৰ উদ্যোগৰ লগত জড়িত যিখিনি ট্ৰেইনিং আছে সেইখিনি দিব আৰু হৰ্টিকালচাৰ, এগ্ৰিকালচাৰ সকলো এটা ট্ৰেইনিং আৰম্ভ কৰিছে। আশা ৰাখিছোঁ এই যিকেইটা ট্ৰেইনিং আছে সেই ট্ৰেইনিংকেইটাৰ যোগেদি আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে ট্ৰেইনিংটো লৈ তেওঁলোকে যথেষ্টভাৱে উপকৃত হ'ব। আৰু মই আশা ৰাখিছোঁ আমাৰ তিনিচুকীয়াত যিখিনি মানে স্থানীয়ভাৱে যিখিনি আমাৰ বস্তু আছে সেই বস্তুখিনি তাৰমানে এভেইলেবল যিখিনি আমাৰ সামগ্ৰী আছে সেই লোকেল সামগ্ৰীখিনি আনি তেওঁলোকে নিজৰভাৱে চাইণ্টিফিক বিজ্ঞানসন্মতভাৱে তেওঁলোকে সেইখিনি তৈয়াৰ কৰি ৰাইজৰ মাজত তেওঁলোকে উলিয়াই দিবলৈ সক্ষম হৈছে আৰু সক্ষম হোৱাৰ কাৰণে হয়তো যথেষ্টখিনি সেই বস্তুখিনি সমাদৃত লাভ কৰিছে। মই আশা ৰাখিছোঁ এই উদ্যোগসমূহৰ যোগেদি আমাৰ অসমখন বহু আগুৱাই লৈ যাব পাৰিব আৰু এই ক্ষেত্ৰত অসম চৰকাৰেও যথেষ্টখিনি অগ্ৰণী ভূমিকা পালন কৰিছে। আমাৰ বিভিন্ন ধৰণৰ লোন দিয়া হৈছে। আমাৰ মুখ্যমন্ত্ৰী আৰু আমাৰ অসম চৰকাৰৰ দ্বাৰা যিখিনি আঁচনি লৈছে সেই আঁচনিৰ যোগেদি আমাৰ স্থানীয় যিসকল যুৱক যুৱতী আছে যথেষ্টখিনি উপকৃত হৈছে। এইবাৰ আমি মোটামুটি এবাৰ CM ত্ৰিপুলেৰ দ্বাৰা আমি প্ৰায় 1206 জন যুৱক যুৱতীক আমি তিনিচুকীয়া জিলাত লোন দিবলৈ সক্ষম হৈছোঁ আৰু সেইখিনি লোন যিখিনি যুৱক যুৱতীক দিয়া হৈছে তেখেতসকলক আমাৰ স্কিল ডেভেলপমেণ্টৰ যোগেদি ট্ৰেইনিঙো দিয়া হৈছে।
গতিকে সেই ট্ৰেইনিংবোৰ লৈ আৰু তেখেতসকলে 2 লাখ টকা লৈছে CM ট্ৰিপুলে যিখিনি আঁচনি আছে সেই আঁচনিৰ যোগেদি তেওঁলোকে যথেষ্টখিনি উপকৃত হ'ব আৰু সমগ্ৰ অসমখনক তেওঁলোকে আগুৱাই লৈ যোৱাত সহায় কৰিব